ৰাম নাৰায়ণ ৰাম। এজন ব্যক্তি যদি নেতাজী সুভাষ বসু ১৭০ জন হৈ থাকিলেহেঁতেন তেন্তে এই সমস্যাসমূহৰ সমাধান সম্ভৱ হৈছিল। বঙালৰ ঘাঁ নাথাকিলেহেঁতেন দুয়োটা ৰাষ্ট্ৰ এক হৈ যাইছিল। পৃথিৱীত এটা বিজোপক শক্তিৰ ঢৌ বৈ যাইছিল। কিন্তু মোৰ ধাৰণা হৈছে যে তেওঁ জীৱিত। মই এনে বহুতো বৈঠকত অংশগ্ৰহণ কৰিছোঁ, লাখ লাখ শিষ্য সৃষ্টি কৰিছোঁ, এটা সংগঠন গঢ়ি তুলিছোঁ য'ত মই মোৰ ধাৰণাৰ বিষয়ে কৈছোঁ। কিন্তু মই কেতিয়াবা আৰু ক'ত তেওঁ আহিব সেই কথা কেতিয়াও কোৱা নাছিলোঁ। এইটো কোৱা কাৰণেই মোৰ ওপৰত ইমান সমস্যাৰ সৃষ্টি হৈছে। বহুত মানুহে বিশ্বাস কৰে যে মইহে নেতাজীক লৈ আহিম। তাৰ পিছত মিৰ্জাফৰ বিভীষণ সদৃশ মোৰ নিজৰে ৩-৪ জন লোকে বিশ্বাসঘাতকতা কৰিলে। বাসুৱে কৈছিল যে মই মিছা কৈ আছোঁ, সাংবাদিকসকলৰ মাজত মিছা কথা প্ৰচাৰ কৰি আছোঁ। শৈলবালাৰ ল'ৰাবোৰ ২০-২২ বছৰৰ পৰা তাত আছিল। মোক হত্যা কৰাৰ বাবে, মোৰ সংগঠন ধ্বংস কৰাৰ বাবে তেওঁলোকে মিলি ২১,০০০ টকাৰ ঠিকনা লৈছিল। বাসুদেৱক এখন পতাকা বোমা নিক্ষেপ কৰিবলৈ পঠিয়াইছিল। কাৰ ইচ্ছা তেওঁ সেই কাম কৰক। সাংবাদিক আৰক্ষী গুণ্ডাকাৰ ইচ্ছা তেওঁ কৰক। মই তেওঁলোকৰ চিন্তাধাৰা সলনি কৰিবলৈ সক্ষম নাই। শৈলবালাৰ ল'ৰাবোৰে মোক মামলা কৰিল। মই দিজোলা ২২ বিঘা জমি তেওঁলোকে ৭০,০০০ টকাত বিক্ৰী কৰি পেলালে। ১০ মাহৰ পিছত মই বেজেতা হৈ পৰিলোঁ। ১০ মাহ ধৰি মই স্থান ঘূৰি ফুৰিছোঁ। বহু অভিভাৱকে অভিযোগ তুলিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে টকা পইচা লৈ আছে, এই ধৰণৰ আৰু বহুতো কথা আছে।